নমস্কাৰ আপোনালোকে চাই আছে অৰুণোদয় অসম আৰু ষ্টুডিঅ'ত মই সুদক্ষিণা। নাজিৰাৰ লিগিৰি পুখুৰীত কপিধ্বজৰ উদ্যোগত অনুষ্ঠিত হৈছে সদৌ অসম ভাওনা সমাৰোহ। কাইলৈৰ পৰা 8 দিনীয়াকৈ অনুষ্ঠিত হ'ব শ্ৰী শ্ৰী শংকৰ মাধৱ সমন্বয় ক্ষেত্ৰত কপিধ্বজৰ উদ্যোগত সদৌ অসম ভাওনা সমাৰোহ। নাজিৰাৰ লিগিৰি পুখুৰীত কপিধ্বজৰ উদ্যোগত অনুষ্ঠিত হৈছে সদৌ অসম ভাওনা সমাৰোহ। কাইলৈৰ পৰা 8 দিনীয়াকৈ নাজিৰা লিগিৰি পুখুৰী শ্ৰী শ্ৰী শংকৰ মাধৱ সমন্বয় ক্ষেত্ৰত কপিধ্বজৰ উদ্যোগত অনুষ্ঠিত হৈছে সদৌ অসম ভাওনা সমাৰোহ। এই সদৌ অসম ভাওনা সমাৰোহত দৈনিক 2খনকৈ ভাওনাৰ দলে অংশগ্ৰহণ কৰিব। অহা 9 জানুৱাৰীত সামৰি পৰিব সদৌ অসম ভাওনা সমাৰোহৰ। পৰা ধৰ্মধ্বজ উত্তোলন, স্মৃতি তৰ্পণ, গুৰু আসন প্ৰতিষ্ঠা আৰু নাম প্ৰসংগৰ লগতে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে সদৌ অসম ভাওনা সমাৰোহত। সন্ধ্যাৰ পৰা অনুষ্ঠিত হয় এই সদৌ অসম ভাওনা সমাৰোহৰ ভাওনা প্ৰতিযোগিতা। নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিতৰ ৰিপৰ্ট, অৰুণোদয় অসম। অকস্মাৎ এও কারত্বনাথ নাটক করে করে অবলার উপর পরীক্ষা করি যে নক্ষত্র বিপদ দায়িত্বজনক রক্ষা করা তো আমার কর্তব্য। ভয়ঙ্কর পদবী আসো আমি তোমার খোঁপায়। আমার বর্তমান তোমার বলে তোমার পরিচয়ের থেকেও আছে কিন্তু দাদা ঈর্ষা হয় কেতিয়াবা সমুদ্রের ভূমি মানার দমে প্রলয়ল সৃষ্টি করি মুহূর্ততে শান্ত ভাই দাদা শুদ্ধ দৈত্যরে শিলানগরী অশিলে মিলিব ভাই। হয়, কপিধ্বজ সাংস্কৃতিক গোষ্ঠী নাজিৰাৰ উদ্যোগত এই তৃতীয়বাৰৰ বাবে সদৌ অসম ভিত্তিত আমি ভাওনা সমাৰোহ, প্ৰতিযোগিতামূলক ভাওনা সমাৰোহ আমি আয়োজন কৰিছোঁ। আজি তাৰে প্ৰথম দিন
প্ৰথম দিনত আমাৰ চাৰিওফালৰ পৰা আমি যি আয়োজন কৰিছোঁ, ইয়াৰ ধৰক চাকি বন্তিৰ পৰা যিমানখিনি আয়োজন কৰিছোঁ, তাত হয়তো আজি প্ৰথম দিন বুলি ক'ৰবাত দুই এতিয়া খুঁট ৰৈ যাব পাৰে, তথাপি আমি চেষ্টাৰ ক্ৰুটি কৰা নাই আৰু আগন্তুক 7 দিনত ইয়াৰ আৰু উন্নত হ'ব বুলি আমি ভাবিছোঁ। আৰু আজি ৰাইজৰ সমাগমো যথেষ্ট কম হৈছে, কিন্তু ইয়াৰ পিছত আমি ৰাইজৰ সমাগম পাম বুলি ভাবিছোঁ। আমি উদ্বোধনী অনুষ্ঠানো আজি 2খন ভাওনা থকাৰ কাৰণে আমি অতি চমুকৈ পাতিবলগীয়া হ'ল। আমাৰ এখন আজি স্মৃতিগ্ৰন্থ উন্মোচন হৈছে গানদ্বীপ নামেৰে। গানদ্বীপ নামেৰে আমি এই 3য় বৰ্ষৰ বাবে আমি এখন স্মৃতিগ্ৰন্থ আমি এই ভাওনা সমাৰোহত আজি উন্মোচন কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ আমি যিমানবাৰ এই ভাওনা সমাৰোহ অনুষ্ঠিত কৰিম, তেনেকৈ গানদ্বীপ নামেৰে আমাৰ এটা ক্ৰম ওলাব। গানদ্বীপ নামৰ এখন স্মৃতিগ্ৰন্থখনৰ এটা ক্ৰম হ'ব। আমি আশা কৰিছোঁ ইয়াৰ পৰা ভৱিষ্যত প্ৰজন্মই ভাওনা সম্পৰ্কীয় বহুখিনি সমল পাব বুলি আমি আশা কৰিছোঁ। এই ভাওনা সমাৰোহত কেইটাকৈ ভাওনা দলে অংশগ্ৰহণ কৰিছে? কৈছে এই ভাওনা সমাৰোহত কেইটাকৈ ভাওনা দলে অংশগ্ৰহণ ভাওনা সমাৰোহত আমাৰ 14টাকৈ দলে অংশগ্ৰহণ কৰিছে। প্ৰতিদিনে 2টাকৈ প্ৰতিযোগী দলে ভাওনা প্ৰদৰ্শন কৰিব। আৰু প্ৰথম দৰ্শনী আমি সদায় 4:30 আৰম্ভ কৰাৰ কথা ভাবিছোঁ। আজি প্ৰথম দিন কাৰণে আমি 5:45 আমি ভাওনা প্ৰথম দলটোক আমি প্ৰদৰ্শন কৰিবলৈ মাতিব পাৰিছোঁ। কিন্তু আমি আশা ৰাখিছোঁ আগন্তুক দিনকেইটাত আমি 4:30 বজাৰ লগে লগে, বিয়লি 4:30 বজাৰ লগে লগে আমি আৰম্ভ কৰিব পাৰিম বুলি আমি আশাবাদী। সামৰণি কেতিয়া পৰিব? এই সামৰণি পৰিব আপোনাৰ 9 জানুৱাৰী। 9 জানুৱাৰীত আমাৰ সামৰণি পৰিব। আৰু সামৰণিৰ দিনা বঁটা বিতৰণী অনুষ্ঠানৰ লগতে আমাৰ নাজিৰা অঞ্চলৰ যিমানখিনি 60ৰ ঊৰ্ধ্বৰ পুৰণা ভাৱৰীয়া আছে, 60ৰ ঊৰ্ধ্বৰ যিসকল বয়োজ্যেষ্ঠ ভাৱৰীয়া, সেইসকলৰ দ্বাৰা এখন প্ৰদৰ্শনীমূলক নাট আমি প্ৰস্তুত কৰিছোঁ। আৰু ইতিমধ্যে আখৰা সম্পূৰ্ণ হৈ উঠিছে। আৰু 9 জানুৱাৰীত আমাৰ মুখ্য আকৰ্ষণ হ'ব বুলি ভাবিছোঁ যে সকলো 60ৰ ঊৰ্ধ্বৰ ভাৱৰীয়াই আমাৰ এখন নাট মঞ্চস্থ কৰিব, দূৰ্ণ পৰ্ব অভিমন্যু বধ। আমি এই নাটখনেৰে আমাৰ প্ৰতিযোগিতা সামৰণি পৰিব। আমি আশাবাদী এই নাটখনতো আমি ৰাইজৰ যথেষ্ট সঁহাৰি পাম।